নমস্কাৰ, মই এষ্ট্ৰলজাৰ গৌৰৱ বৰা। আজি আপোনাক ২ নম্বৰ বিষয়ে ক'বলৈ গৈ আছোঁ। যাৰ ডেষ্টিনি নম্বৰ ২ থাকে তেওঁলোকে কোনবিলাক ৰিলেশ্যনশ্বিপত বা কোনবিলাক ডেষ্টিনি নম্বৰৰ লগত তেওঁলোকৰ মিল থাকে। গতিকে আপোনালোকে ভালকৈ শুনিব, যাৰ ডেষ্টিনি নম্বৰ ২ থাকে তেওঁলোকৰ কোনবিলাক ডেষ্টিনি নম্বৰৰ লগত ৰিলেশ্যনশ্বিপত আহিলে ভাল হ'ব বা কোনোবা ৰিলেশ্যনশ্বিপত থাকিলে আপোনাৰ কাজিয়া পেচাল হ'ব, অশান্তি হ'ব। আপোনালোকে ভালকৈ শুনিব। প্ৰথমতে আমি জানি লওঁ নাম্বাৰ ২ থকা মানুহটোৰ পাৰ্চনেলিটি কেনেকুৱা হ'ব বা ছোৱালীজনী বা তেওঁ কেনেকুৱা কোৱালিটি থাকিব। তেওঁলোক খুব ডিপ্ল'মেটিক হ'ব পাৰে। এইবিলাক যিবিলাক নাম্বাৰ 2 ডিপ্ল'মেটিক টাইপৰ হয়, বহুত চেঞ্চিটিভ হয়, অকণমানে দুখ লাগিব পাৰে, অকণমানে ইম'শ্যন খুব চেঞ্চিটিভ হ'ব পাৰে, অকণমানে কান্দিব পাৰে, খুব কোঅপাৰেটিভ হয়, নাৰ্ছিং স্বভাৱ থাকে, মানে খুব নাৰ্ছিং কাৰণে খুব মৰম চেনেহ কৰি পেলাই খুব নাৰ্ছিং মানে যিবিলাক মানুহ যিবিলাক খুব মৰম চেনেহ কৰিব পাৰে, যি কেয়াৰ লোৱা মানুহ, সেইবোৰ তেনেকুৱা টাইপৰ থাকে। গতিকে তেওঁ হাজবেণ্ডটো তেওঁলোকে বা ৱাইফজনী তেনেকুৱা বিচাৰে হোৱাটো, তেতিয়াহে সংসাৰখন ভাল হ'ব। গতিকে সেইকেইটাৰ কাৰণে কেইটামান ডেষ্টিনি নম্বৰ আছে। সেই ডেষ্টিনি নম্বৰকেইটা যদি মিল হয় অপজিটৰ লগত, আপোনাৰ যদি 2 হয়, যদি অপজিট যোন আছে হাজবেণ্ড হওক বা ৱাইফে হওক, দুয়োজনৰ ক্ষেত্ৰত কৈ আছোঁ, তেতিয়াহ'লে ৰিলেশ্যনটো আগবাঢ়ি যাব। সেইকেইটা হৈছে 6, 6, 8 আৰু 9। যিকোনো এটা 6 হ'ব পাৰে, 8 হ'ব পাৰে, 9 হ'ব পাৰে। গতিকে এইকেইটা ডেষ্টিনি নম্বৰ যদি আপোনাৰ লগত আছে, কম্বাইন হৈ আছে, আপোনাৰ যদি অপজিটটো হয়, তেতিয়াহ'লে তেওঁৰ লগত ৰিলেশ্যনটো বহুত ধুনীয়াকৈ আগবাঢ়িব। লাভ ৰিলেশ্যন হ'লেও ধুনীয়াকৈ আগবাঢ়ি যাব, কোনো প্ৰব্লেম নাই। সৰু সুৰা কাজিয়া পেচাল হ'ব পাৰে, কিন্তু ইমান ডাঙৰ এটা ইছ্যু নহয়। কিন্তু অকণমান প্ৰব্লেম আছে 1 আৰু 5 নম্বৰৰ লগত। আপোনাৰ ডেষ্টিনি নম্বৰ যদি 1 হয় আৰু যদি 5 হয়, গতিকে তেতিয়াহ'লে সেইবোৰ লগত অকণমান পটেঞ্চিয়েল চেলেঞ্জেছ বুলি কোৱা হয়। গতিকে তাৰ লগত কাজিয়া পেচাল হোৱাৰ সম্ভাৱনা থাকিব। হয় এৰাৰিও হ'ব পাৰে, আকৌ ঘূৰি আহিব। বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ মাজত এদিন দুদিন কথা পাতিব পাৰে, নাপাতিব পাৰে, আকৌ পাতিব, আকৌ নাপাতিব, তেনেকুৱা এটা চিটুৱেশ্যন হৈ থাকিব পাৰে। গতিকে আপোনালোকে তাৰ কিছুমান উপায় আছে, উপায়বিলাক কৰি ল'ব। মই যিকেইটা নম্বৰ ক'লোঁ, 5টা নম্বৰ ক'লোঁ, তাৰপিছত আৰু 4টা নম্বৰ থাকি গ'ল। সেই নম্বৰকেইটা যদি ডেষ্টিনি নম্বৰত আহি যায়, তেতিয়াহ'লে সেই ৰিলেশ্যনশ্বিপটো আগ নাবাঢ়িবও পাৰে বা ৰিলেশ্যনশ্বিপটো ব্ৰেকআপো হ'ব পাৰে, বা হাজবেণ্ড ৱাইফ থাকিলে হয়তো ডিভ'ৰ্চ পৰ্যন্ত হৈ যাব পাৰে। গতিকে আপোনালোকে নিজে চাই ল'ব। ধুনীয়াকৈ মই বুজাই দিছোঁ, থুলমূলকৈ বুজাই দিছোঁ। গতিকে আপোনালোকে নিজৰ লাইফ পাৰ্টনাৰটো কেনেকুৱা হ'ব, কেনেকুৱা ৰিলেশ্যনশ্বিপ আছে, আপোনালোকে নিজে কেলকুলেশ্যন কৰি চাব, নিশ্চয় উপকৃত হ'ব। আৰু বাকীখিনি চিৰিজখিনি মই ক'বলৈ গৈ আছোঁ, 1ৰ পৰা মই 9লৈকে কৈ যাম। তাতে আপোনালোকে সকলো বুজি ভিডিঅ'টো চাই নিজকে আৰু লগতে বেলেগকো আপোনালোকে চাই দিব পাৰিব। আৰু মোৰ চেনেলটো ফ'ল' এণ্ড ছাবস্ক্ৰাইব এটা কৰিব, যাতে আপোনালোকে নতুন ভিডিঅ'বিলাক মোৰ পৰা পাই থাকে আৰু শিকিব পাৰে ধুনীয়াকৈ। মই ফ্ৰীকৈ চবকে শিকাই দি আছোঁ। আপোনালোকে ক'তো যাব নালাগে, নিজৰ কেৰিয়াৰ নিজে চুজ কৰিব পাৰিব, নিজৰ লাইফ পাৰ্টনাৰ নিজে চুজ কৰিব পাৰিব। ধন্যবাদ।